এক বিগ ব্ৰেকিং নিউজ হুজৈ শংকৰদেৱ নগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ 24 ঘণ্টা বিদ্যুৎ সেৱা বাহাল ৰখাৰ লগতে স্মাৰ্ট মিটাৰৰ বিসংগতি সন্দৰ্ভত আজি হুজৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এক তীব্ৰ প্ৰতিবাদত আৰু এই তীব্ৰ প্ৰতিবাদত ভাগ লৈছে সদৌ অসম ছাত্ৰ সন্থাৰ হুজৈ জিলাৰ বিভিন্নজন সদস্য লগতে বিভিন্নজন হুজৈবাসী লোকে হুজৈ শংকৰদেৱ নগৰত হুজৈ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ এক তীব্ৰ প্ৰতিবাদ হুজৈ জিলাৰ যি ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ যি হুজৈ জিলাৰ সদস্য তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে হুজৈ শংকৰদেৱ নগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতত প্লে কাৰ্ড লগতে বিভিন্ন ধৰণৰ স্লোগানেৰে প্ৰতিবাদস্থলী একদম তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে হুজৈ জিলা শংকৰদেৱ নগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ এক তীব্ৰ প্ৰতিবাদ 24 ঘণ্টা বিদ্যুৎ সেৱা বাহাল ৰখাৰ লগতে স্মাৰ্ট মিটাৰৰ বিসংগতি সন্দৰ্ভত আজি হুজৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদ চাই লওঁ আহক সেই সবিশেষ আপোনালোকে দেখি আছে তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে হুজৈ জিলাৰ যি আমাৰ শংকৰদেৱ নগৰৰ হুজৈ জিলাৰ শংকৰদেৱ নগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ হুজৈ জিলাৰ সন্থাৰ তীব্ৰ এক প্ৰতিবাদ সৃষ্টি কৰা হৈছে লগতে আমাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সংবাদদাতা প্ৰিয়মজ্যোতি হাজৰিকা গৈ সেই ঠাইত উপস্থিত হৈছে আৰু তেখেতে সেই ঠাইৰ কেনেকুৱা ধৰণৰ এক পৰিস্থিতি পৰিৱেশৰ বাতাবৰণৰ সৃষ্টি হৈছে সেই বিষয়ে সবিশেষ আপোনালোকক জনাই আছে এয়া প্ৰিয়মজ্যোতি হাজৰিকা গৈ সেই ঠাইত উপস্থিত হৈছে প্ৰিয়ম তুমি সেই বিষয়ে কেনেধৰণে কি ক'বা এইদৰে হুজৈ ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মই হুজৈ যিহেতু শংকৰ নগৰত উপস্থিত আছোঁ আৰু প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখিবলৈ পোৱা গৈছে যিহেতু ৰাজ্যজুৰি প্ৰতিবাদ স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাই আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত স্মাৰ্ট মিটাৰ অতিশাৰ্য আৰু অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বিদ্যুৎ বিভাগ আৰু APDSLৰ শৱযাত্ৰা বুলি এক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ বাতিল কৰক বিদ্যুৎৰ মাচুল বাতিল কৰক এইদৰে আচলতে শৱযাত্ৰা বুলি ক'ব লাগিব উত্তাল হৈ পৰিছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লংকাৰ যিহেতু মই ৰাজপথত উপস্থিত আছোঁ হুজৈ শংকৰ নগৰত উপস্থিত শংকৰ নগৰৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিটো সময় ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে যিটো লংকা শংকৰ নগৰত মই উপস্থিত শংকৰ নগৰৰ পৰা মোৰ সামগ্ৰিক পৰিৱেশটো কেমেৰা সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ Go back, go back. Go back, go back. Husiar. Zindabad. Go back. Husiar. যেটা আপোনালোকে হুজৈ ৰাজপথ কপাই তুলিছে বুলি ক'ব লাগিব আৰু যে স্মাৰ্ট মিটাৰ মানে কি ক'ব আপুনি আচলতে অসমৰ খিলঞ্জীয়া জনগণক পুনৰবাৰ মাধমাৰ দিয়া যিটো পৰিৱেশ সৃষ্টি কৰিছে এই পৰিৱেশ কোনো কাৰণতে মানি লোৱা নহ'ব আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে বাৰে বাৰে খিলঞ্জীয়া জনসাধাৰণক যি বাৰে বাৰে মাধমাৰ দিয়া যি চেষ্টা কৰি আছে এই কোনো কাৰণতে সহ্য কৰা নহ'ব সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ জিলা উপায়ুক্ত
কাৰ্যালয়ৰ সন্মুখত শৱযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু অসমৰ খিলঞ্জীয়া জনগণক বাৰে বাৰে বিদ্যুতৰ মাচুল বৃদ্ধি, হস্পিটেলৰ মাচুল বৃদ্ধি, এনেধৰণৰ বিভিন্ন শিতানত লৈ যিটো অসমীয়া খিলঞ্জীয়া জনগণক বাৰে বাৰে হাৰাশাস্তি দি আছে, এই কোনো কাৰণতে মানি লোৱা নহ'ব। স্মাৰ্ট মিটাৰ বিষয়ে আমি ওলাই আহিবলগীয়া হৈছে, কিয়নো বহুত নিম্ন শ্ৰেণীৰ মানুহৰ বহুত কষ্ট হৈছে ন, সেইকাৰণে আমি হেৰি কৰিবলগীয়া অৱস্থা, ৰাজপথত আহিবলগীয়া অৱস্থা হৈছে আছোঁ। এই প্ৰকাৰ চৰকাৰক আপোনালোকে কি আহ্বান জনাব? চৰকাৰক আহ্বান জনাইছোঁ স্মাৰ্ট মিটাৰ। আৰু এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখিবলৈ পোৱা গৈছে। আচল নেতাসকল উপস্থিত হৈছে আৰু হোজাই যি ছাত্ৰ সন্থা আছিল তেওঁলোকৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ। কি ক'ব দাদা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপোনালোকে এনেকৈ ওলাই আহিবলগীয়া হৈছে, কি ক'ব? স্মাৰ্ট মিটাৰ অসমৰ জনগণৰ কাৰণে সঁচাকৈ ক্ষতিপূৰণ। আজি দুখীয়া দৰিদ্ৰ শ্ৰেণীয়ে কেনেকৈ স্মাৰ্ট মিটাৰ গ্ৰহণ কৰিব, আমি ধিক্কাৰ দিছোঁ। আমি অনতিপলমে ইয়াত থাকি জংগী আন্দোলন আমি গঢ়ি তুলিম। স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব আমাৰ স্পট নামত। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি আহ্বান মৰ্মে আজি যি শৱযাত্ৰা হৈছে, এই শৱযাত্ৰাত আমি স্পষ্টভাৱে কৈছোঁ স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব, নহ'লে বিজেপি চৰকাৰৰ কিন্তু অনতিপলমে ইয়াত থাকি অতি ডাঙৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিবলৈ আমি সদৌ অসম ছাত্ৰ সন্থা অব্যাহত থাকিম। এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখিবলৈ পোৱা গৈছে ছাত্ৰ সন্থা। ইয়াত তেওঁলোকে হাতত প্লে কাৰ্ড লৈ পেলাই স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু শক্তি মন্ত্ৰীৰ কাম নাই বুলি তেওঁলোকে কৈছে। কি ক'বা ভণ্টি এই সন্দৰ্ভত? কি ক'বা? তেওঁলোকে মন্তব্য দিব বিচৰা নাই আৰু তেওঁলোকে হাতত প্লে কাৰ্ড লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে বুলি ক'ব লাগিব। এক প্ৰকাৰে সাব্যস্ত কৰি আছে আৰু আমি সন্মুখৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কিদৰে স্মাৰ্ট মিটাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যিহেতু হোজাই জিলাতো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখিবলৈ আছে, তাৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগে দেখি আছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ, আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু তাৰ কেমেৰা সহযোগী মই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে ছাত্ৰ সন্থাই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। কি ক'বা এই সন্দৰ্ভত, কি ক'বা? এই বিষয়ত বিজেপি চৰকাৰখনক এখন ব্যৰ্থ চৰকাৰ বুলি ক'ম, কিয়নো এইখন চৰকাৰে ৰাইজৰ ওপৰত বিভিন্ন সমস্যা, এটাৰ ভিতৰত আন এটা সমস্যা খিলঞ্জীয়াৰ জাপ, বিদেশীৰ জাপৰ লগতে আজি স্মাৰ্ট মিটাৰ, এইটো স্মাৰ্ট মিটাৰ নহয়, এটা স্মাৰ্ট ডকাইত, যিটো দি খিলঞ্জীয়াৰ ওপৰত চৰকাৰখনে বুজা আনিছে। আৰু চাওক আপোনালোকে দেখিব যে একেবাৰে প্ৰথম স্থানৰ পৰা তৃতীয় স্থান সকলো মানুহে স্মাৰ্ট বিদ্যুৎ ব্যৱহাৰ কৰে। সেইটো কাৰণে যিটো স্মাৰ্ট মিটাৰ, সেই স্মাৰ্ট মিটাৰ নহয়, সেইটো স্মাৰ্ট ডকাইত, সেইটো বন্ধ কৰিব লাগে। ইয়াৰ প্ৰতি আমাৰ প্ৰতিবাদ আমি আছে আৰু অব্যাহত থাকিবই। মৃতকৰ সৎকাৰ লৈ পেলাই এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। তোমালোকক কি ক'ব তাৰ সন্দৰ্ভত? কিয়নো খিলঞ্জীয়াৰ অসমৰ খিলঞ্জীয়াৰ ভিত্তিত চৰকাৰে যিকোনো ব্যৱস্থা আনিব তাত আমি সহ্য কৰিব নোৱাৰোঁ আৰু অতি ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰীক, কিয়নো তেখেতে এজন খিলঞ্জীয়া হৈ পেলাই এটাৰ পিছত আন এটা যে বুজা আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত টানে, ধিক্কাৰ জনাইছোঁ চৰকাৰক, বিজেপি চৰকাৰক। Go back.